নমো নমঃ শ্ৰীমদ ভগৱত গীতামৃত আজি শ্ৰীমদ ভগৱত গীতাৰ অৰ্জুন বিষাদ যোগ নামৰ প্ৰথম অধ্যায়ৰ ৪৪ সংখ্যক অৰ্থাৎ ৪১ সংখ্যক শ্লোকভাগী হৈছে এনে ধৰণৰ সংকৰো নৰকায়ৈব কুলঘ্নানাং কুলস্য স পতন্তি পিতৰো হ্যস্যাং লুপ্তপিণ্ডোদক ক্ৰিয়াঃ অৰ্থাৎ বংশত অবাঞ্ছিত সন্তানৰ সংখ্যা বাঢ়ি গলে বংশৰ সকলো মানুহৰ আৰু বংশৰ পৰম্পৰা নষ্ট কৰা সকলৰ উভয়ৰে জীৱন নিশ্চিতভাৱে নৰক তুল্য হয়। শ্ৰাদ্ধত পিণ্ড আৰু তৰ্পণ দিয়াৰ দৰে ধৰ্ম কৰ্মসমূহ সমূলি বন্ধ হৈ যোৱাৰ ফলত এনে বংশৰ মানুহবিলাকৰ পূৰ্বপুৰুষসকলৰো অধোগতি হয়। যেতিয়া কুৰুক্ষেত্ৰ মহাসমৰত সন্মুখত দুৰ্যোধনৰ দৰে সমূলি বংশৰ নাশ হোৱা সন্তানক দেখা পাইছিল তেতিয়া শংকিত হয় ধনঞ্জয় অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণৰ আগত উক্ত কথাভাগী বা উক্ত শ্লোকভাগী অৱতাৰণা কৰিছিল, কিয়নো এনে সন্তানে পূৰ্বপুৰুষৰ প্ৰতি যেতিয়া পিণ্ড দিব লগা হয় সেই পূৰ্বপুৰুষসকলৰো অধোগতি হয় বুলি ইয়াতে ধৰ্ম কৰ্মসমূহ সমূলি বন্ধ হৈ পৰে বুলি কোৱা প্ৰসংগত এই শ্লোকভাগী অৱতাৰণা কৰিছিল, কিয়নো বংশ পৰম্পৰাৰ পৰম প্ৰতিভূয়ে হৈছে উত্তৰসূৰী পুৰুষসকল। যদি সেই পুৰুষৰ ধ্বংস হয় বা সেই পুৰুষৰ অধোন্নতি হয় তেতিয়াহ'লে পিণ্ড দিয়াৰ কোনো অৰ্থ নাথাকে। সেই প্ৰসংগটো এই শ্লোকভাগী অৱতাৰণা কৰিছিল। ধন্যবাদ।